বিল ব্লক কংগ্রেস কাৰ্যালয়ত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মহোদয়, জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া, ফকিৰাগিৰাম, গুমা, পৰ্বতঝৰা আৰু কেইবাটাও ব্লক সভাপতিৰ লগত আমি আজি আলোচনাত মিলিত হৈছোঁ। আৰু আমাৰ উদ্দেশ্যটো হৈছে যে যোৱা লোকসভা নিৰ্বাচনৰ পিছত এই বৃহৎ অঞ্চলৰ EPPL, BPF, BJPৰ পৰা মানুহখিনি আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। আৰু তেখেতৰ যি উদ্দেশ্য, তেখেতৰ কথা হৈছে যে এইবাৰ BTCত আমি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিম। আমি কংগ্ৰেছত গৈ আমি বিনা স্বাৰ্থত আমি কাম কৰিম। তেখেতে আমাৰ লগত আলোচনা কৰিছিল বুলি আমি আজি আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মহোদয়ৰ উপস্থিতিত আমি সেইটো বিষয়ে আমি আলোচনা কৰিছোঁ। 2025 কংগ্ৰেছৰ ভূমিকা কি হ'ব এতিয়া? চাওক, 2025ত কংগ্ৰেছৰ যি ভূমিকা হ'ব আৰু সেই ভূমিকা আপোনালোকে যোৱা নিৰ্বাচনত নিশ্চয় গম পাইছে। আজি ক'বলৈ গ'লে পৰ্বতঝৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ, গুমা, ফকিৰাগিৰাম যদি আমি এভাৰেজত যদি চাব যাওঁ, আমি এই বিশেষকৈ এই 3-4টা সমষ্টিত আমি মেজৰ ভোট পাইছোঁ। তাৰ উপৰিও ধৰক আমাৰ চৰাইবিল, জমদুৱাৰ, কচুগাঁও, এই BTCত কেইবাটাও সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু বিশেষকৈ আপোনালোকে জানে যে গুমা, শ্ৰীৰামপুৰ আৰু ফকিৰাগিৰাম, লগতে কচুগাঁও, জমদুৱাৰ, এইকেইটা সমষ্টিত আমি ইয়াতে যুদ্ধ কৰিম। কাৰণ এইকেইটা সমষ্টি আমাৰ আজিৰ দিনত ইজি হৈ আছে। আজি ফকিৰাগিৰাম সমষ্টিৰ যিজন EM আছে, তেখেতে ক্ষমতাৰ লোভত তেখেতে যি বিভাজনকামী ৰাজনীতি আৰম্ভ কৰিছে, এই বিভাজনকামী ৰাজনীতিক আমি উফৰাই পেলাই পিনে আমি ফকিৰাগিৰাম সমষ্টিত আমি কংগ্ৰেছ দলৰ পৰা আমি দখল কৰাৰ কাৰণে আমি চেষ্টা কৰিম। যি আমাৰ গুমা সমষ্টি বিগত 10-15 বছৰ হ'ল BPFৰ MCLA আছে, তেখেতে আজিৰ দিনত ক'বলৈ গ'লে উন্নতটো দূৰৰ কথা, কোনো কৰ্মীৰ লগত তেখেতৰ যোগাযোগ নাই। এইখন সমষ্টি আমি দখল কৰিম। শ্ৰীৰামপুৰ সমষ্টি আমাৰ কংগ্ৰেছৰ আছিলে আৰু 2025ত আমাৰ কংগ্ৰেছত থাকিব। 2025ত ক'বলৈ গ'লে 2025ত BTD বাদে আমি কোকৰাঝাৰত কমচে কম 7ৰ পৰা 8খন আসন আমি কংগ্ৰেছে জয়ী হ'ম। আজিৰ দিনত আমি তেনেকুৱা আলোচনা বা APCCৰ পৰা আমি তেনেকুৱা শুনা পোৱা নাই যে কংগ্ৰেছে কাৰো লগত কোনো ধৰণৰ মিত্ৰতা কৰিব বুলি। তো আশা ৰাখিছোঁ বা আমাৰ যিখিনি বিশ্বাস আছে বা আমি যিখিনি জানিব পাৰিছোঁ, কংগ্ৰেছ দলে BTCত লোকসভা নিৰ্বাচনতো অকলে যুঁজিছে, BTC নিৰ্বাচনতো অকলে যুঁজিব। আৰু মিত্ৰতা কৰিব কাৰ লগত? যিবিলাক দলৰ লগত মিত্ৰতা কৰিব, BPF দলৰ কোনো ভেটি আছে নেকি? EPPL দলৰ কোনো ভেটি আছে নেকি?